ব্যুৰ'ক্ৰেচিত আছে যিসকল IPS বিষয়া আছে IAS বিষয়া আছে যিসকলে ACS কৰি আছে APSC যিসকলে চাকৰিত অৱতীৰ্ণ হৈ আছে তেখেত যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিবলৈ আমাৰ মাজত যাব এই কামবিলাক কৰিবলৈ গ'লে হিন্দু মুছলিম কথাবিলাক কাম কাট খেলি ভাগব তেখেতলোকক কিন্তু থলগিৰি খিলঞ্জীয়া ৰাইজে উচিত প্ৰত্যুত্তৰ দিব লাগিব কাৰণ আজিৰ তাৰিখত আমাৰ মনত অহা ডাঙৰ প্ৰশ্নটো হৈছে যে আজিৰ তাৰিখত খিলঞ্জীয়াৰ পক্ষত কোন আছে তেওঁ সকীয়াই দিছো যে আলফা তুলনাক আমাক নানিব আলফাক কিবা ক'বলৈ থাকিলে তেওঁ ডাইৰেক্ট কৰক অসমত আহে তেনেহ'লে কিন্তু আমি পৰীক্ষা দিয়া হ'ব এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং খবৰ নিউজ এবাৰ সমগ্ৰ অসমলৈ বিস্তাৰিত হ'ব খিলঞ্জীয়া থলগিৰি ৰাইজৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম এই মুহূৰ্তত পৃষ্ঠাকৈ দল সংগঠন পুনৰ গৰজি উঠিছে হয় বিগ ব্ৰেকিং নিউজ আপোনালোকে আজি এই ভিডিঅ'টো চাওক বসন্ত গগৈ চিতু বৰা আদিকে ধৰি পৃষ্ঠাকৈ জাতীয় দল সংগঠনৰ এই ব্যক্তিসকলে কিন্তু বৰ বেয়াকৈ এবাৰ জামুৰ খাই উঠিছে আপোনালোকে ভিডিঅ'টো চাওক এতিয়া গোটেই কথাখিনি আপোনালোকে গম পাব গতিকে চাওক মই কথা কৈ নাথাকোঁ কিন্তু এটা লাইক আৰু চেনেলটোত ছাবস্ক্ৰাইব যদিহে ভাল পায় আপোনালোকে কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকে পালে আগতীয়াকৈ চাবলৈ পাব চাওক শিৱসাগৰ এটা ঘটনাৰ পৰা খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ আৰু আমি এটা কথা বিশ্বাস কৰিছিলোঁ যে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ হাতৰ পৰা ক্ৰমান্বয়ে অধিকাৰবিলাক কোনোবাই নহয় কোনোবাই কাঢ়ি লৈ গুচি গৈছে আজি যদি নামনি অসমৰ প্ৰেক্ষাপটটো যদি আপোনালোকে চায় তেতিয়া দেখিব যে সময় থাকোঁতেই মানুহবিলাক বা খিলঞ্জীয়া থলগিৰি ৰাইজ সজাগ নোহোৱাৰ কাৰণে আজি নামনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে যি এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ সন্মুখীন হৈ আছে সেই কথা অসমৰ প্ৰান্তে প্ৰান্তে থকা থলগিৰি খিলঞ্জীয়া ৰাইজ সকলোৱে অৱগত আজি মধ্য অসমৰ কথা যদি আপোনালোকে এবাৰ চকু ফুৰাই চায় তাতো দেখিব যে তাতো থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰবিলাক ক্ৰমান্বয়ে কাহিনী আৰু উপক্ৰম ঘটিছে য'ৰ পৰা নেকি থলগিৰি খিলঞ্জীয়া ৰাইজ শংকিত হৈছে আৰু এটা অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে ঠিক সেইদৰে উজনি অসমৰ প্ৰেক্ষাপটলৈ যদি আপোনালোকে অকণমান চকু ফুৰাই চায় তেতিয়াও আপোনালোকে দেখা পাব যে উজনি অসমৰ এই থলগিৰি খিলঞ্জীয়া ৰাইজ বসতি প্ৰদান কৰা এই অঞ্চলবিলাকত বিভিন্ন কাৰণত বিভিন্ন কাৰকে ক্ৰিয়া কৰিছে ভূমি অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ গুচি গৈছে অৰ্থনৈতিকভাৱে আমাক কোঙা কৰি পেলোৱা হৈছে ৰাজনৈতিকভাৱে আমাক সংকুচিত কৰা হৈছে সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হৈছে ভাষিকভাৱে আমাক সংখ্যা লঘুত পৰিণত কৰাৰ এটা প্ৰক্ৰিয়া উজনি অসমতো ক্ৰমান্বয়ে চলি আছে যিটো প্ৰক্ৰিয়া আজি 30 বা 40 বছৰ আগতে নামনি অসমত হৈছিল মধ্য অসমত যিটো প্ৰক্ৰিয়া চলি আছে সেই একেই প্ৰক্ৰিয়া উজনি অসমৰ প্ৰতিটো প্ৰান্তত আজি তাৰিখত ৰাইজৰ চকু সেই ক্ষেত্ৰবিলাকত পৰিছে গতিকে সময় থাকোঁতেই আমি থলগিৰি খিলঞ্জীয়া ৰাইজ যদি সজাগ আৰু সচেতন নহওঁ আমি অধিকাৰবিলাকৰ ওপৰত যদি আমাৰ দৃষ্টি নিক্ষেপ যদি আমি নকৰোঁ তেতিয়াহ'লে নামনি অসম আৰু মধ্য অসমৰ দৰে পৰিৱেশ উজনি অসমৰ প্ৰতিটো প্ৰান্তত যে বিৰাজ কৰিব সেই কথা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ সেইকাৰণে উজনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে এটা সংকল্প ল'লে যে আমি দেহৰ শেষ বিন্দু তেজ থকালৈকে উজনি অসমৰ বা অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি এখন গণ সজাগতা আৰু আমি এটা গণ আন্দোলনৰ আমি আয়োজন কৰিম এই গণ আন্দোলনৰ উদ্দেশ্য এটাই হ'ব যে অসমত বসবাস কৰা থলগিৰি খিলঞ্জীয়া ৰাইজৰ হাতত অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ সাংস্কৃতিক অধিকাৰ আৰু ভাষিক অধিকাৰ যাতে কোনো কাৰণতে কোনো যাতে আমাৰ পৰা কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে অসমৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা প্ৰতিজন থলগিৰি ৰাইজক মনত অকণমান মনোবল দিবৰ অৰ্থে আমি এখন সংগ্ৰাম কৰিব বিচাৰিছোঁ আৰু আমি খুব আন্তৰিকতাৰে আৰু বিনম্ৰতাৰে অসমৰ প্ৰতিটো প্ৰান্তত থকা প্ৰতিজন খিলঞ্জীয়া থলগিৰি ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আহক ৰাইজ সকলো ৰাজপথলৈ ওলাই আহক গণতান্ত্ৰিকভাৱে আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে আমি মাত মাতোঁ নামনি অসমৰ যি এক ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতি সেই ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতিত আজি থলগিৰি ৰাইজ কেনেকৈ কোঙা হৈ আছে থলগিৰি ৰাইজে কেনেদৰে নিজৰ অধিকাৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে সেই কথা আজি সকলোৱে জানে মধ্য অসমৰ কথাটো আপোনালোকক লাহে লাহে আমি কৈছোঁৱে কিদৰে এটা অৱগত হৈছে আৰু উজনি অসমৰ প্ৰতিটো প্ৰান্তত এই ধৰণৰ বিভীষিকাই আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে সেইকাৰণে আমি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ আৰু এই সংগ্ৰামখনে অসমৰ প্ৰেক্ষাপটটো সলাই দিব পাৰিব বুলি আমাৰ বিশ্বাস আছে কাৰণ মাওখে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই আৰু অসমৰ প্ৰতিজন স্বাভিমানী থলগিৰি খিলঞ্জীয়াই যদি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰামখনত অৱতীৰ্ণ হয় তেতিয়া আমি অসমত অনাদি অনন্তকালৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজে দবদবাই থাকিব পাৰিম আৰু আমি যদি এই মুহূৰ্ততেই আমি যদি সজাগ আৰু সচেতন নহওঁ
তেতিয়াহ'লে আমাৰ অসম বিধানসভাখনো স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ হাতৰ পৰা গুচি যাব অসমৰ মুখ্যমন্ত্ৰীজন আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ যিসকল প্ৰতিনিধিয়ে বিধানসভাত নিজৰ আসন অলংকৃত কৰি আছে তেখেতলোকক কেতিয়াও স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহে অকল মন্ত্ৰী বিধায়ক নহ'ব গতিকে আমি অসম বিধানসভাখন অনাদি অনন্তকালৰ কাৰণে যাতে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ কাৰণে সংৰক্ষিত হয় অসমৰ মুখ্যমন্ত্ৰীজন যাতে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ মাজৰ মনৰ মানুহ এজন হয় অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত তেখেতলোকে যাতে স্থলগিৰি মনৰ মানুহ হ'ব পাৰে তাৰ কাৰণে আমি সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগিব আৰু লোকসভালৈ যিসকল প্ৰতিনিধি আমি অসমৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছোঁ তেখেতলোকে যাতে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি হয় তেখেতলোকে যাতে স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহ হয় তাৰ কামৰ জৰিয়তে আপোনালোকে সমগ্ৰ অসমৰ খিলঞ্জীয়া স্থলগিৰি ৰাইজক জাগৃত কৰা সেই কামটো আপোনালোকে কৰক ফেচবুকত আপোনালোকে সদায় লাইভ আহক ফেচবুকত আপোনালোকে কমেণ্ট দিবলৈ আৰম্ভ কৰক ছ'চিয়েল মিডিয়াত কেম্পেইনিং কৰিবলৈ আৰম্ভ কৰক তেতিয়া দেখিব যে অসমত থকা প্ৰতিটো প্ৰান্তৰ প্ৰতিজন স্থলগিৰি জনতাই নিজৰ অধিকাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু যিটো সংগ্ৰামৰ কাৰণে কোনো বহিৰাগত মানুহে কোনো বিদেশী মানুহে স্থলগিৰি ৰাইজক আঙুলি টমা পৰিৱেশৰ সৃষ্টি নহ'ব আৰু যিখন চৰকাৰৰ কথা আমি কৈছোঁ সেই চৰকাৰখনে স্থলগিৰি ৰাইজৰ বিপক্ষে গৈ সিদ্ধান্ত ল'ব পৰা পৰিৱেশ অসমত নহ'ব এই ধৰণৰ পৰিৱেশৰ মাজেৰে অসমত অসমীয়াক জাগৃত কৰা এটা পৰিৱেশ ৰচনা কৰিব লাগিব আৰু সেই পৰিৱেশৰ দায়িত্ব আমি 30টা জাতীয় জনগোষ্ঠী সংগঠনে লোৱা নাই সেই ৰাইজক জাগৃত কৰাৰ দায়িত্ব অসমৰ প্ৰতিজন স্থলগিৰি সচেতন যুৱক যুৱতীয়ে ল'ব লাগিব ইউনিভাৰ্চিটিত পঢ়ি থকা প্ৰতিজন স্থলগিৰি খিলঞ্জীয়া যুৱক যুৱতীয়ে সেই দায়িত্ব ল'ব লাগিব আজি কলেজত পঢ়ি থকা প্ৰতিজন স্থলগিৰি ৰাইজৰ প্ৰতিনিধিয়ে সেইটো দায়িত্ব ল'ব লাগিব আজি PhD স্কলাৰ কৰি থকা অসমৰ প্ৰতিটো প্ৰান্তত থকা স্থলগিৰি খিলঞ্জীয়া ৰাইজে সেইটো দায়িত্ব ল'ব লাগিব আজি স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ পৰা যিসকল ব্যুৰ'ক্ৰেচিত আছে যিসকল IPS বিষয়া আছে IAS বিষয়া আছে যিসকলে ACS কৰি আছে APSCত যিসকলে চাকৰিত অৱতীৰ্ণ হৈ আছে তেখেতলোকেও এই দায়িত্ব ল'ব লাগিব আৰু তেতিয়াহে অসম সুৰক্ষিত হ'ব অসমীয়া সুৰক্ষিত হ'ব এই কথাবিলাক আমি অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে অৱগত কৰিছোঁ পুনৰবাৰ আমি এই শিৱসাগৰ প্ৰেছ ক্লাবৰ পৰা সমগ্ৰ অসমৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শ্ৰেণীৰ লোকক আমি অনুৰোধ জনাইছোঁ যে আহক এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে এই ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তাৰ কথা আপোনালোকে উপলব্ধি কৰক আৰু যাতে নিজৰ জেগাটুকুৰাত যাতে ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে বসবাস কৰিব পৰিৱেশ যাতে অনাদি অনন্তকালৰ কাৰণে আমাৰ মাজৰ পৰা হেৰাই যায় এই কথাষাৰ আপোনালোকক ক'লোঁ আৰু যিসকল মানুহে এই সংগ্ৰাম কৰিবলৈ যাওঁতে ৰাজনৈতিক দৃষ্টিকোণেৰে কথাবিলাক চাব যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিবলৈ আমাৰ মাজত যাব এই কামবিলাক কৰিবলৈ গ'লে হিন্দু মুছলিম কথাবিলাক কাম কাট খেলিব সাম্প্ৰদায়িক কথা বতৰাবিলাক ক'ব জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ কথা ক'ব তেখেতলোকক কিন্তু স্থলগিৰি খিলঞ্জীয়া ৰাইজে উচিত প্ৰত্যুত্তৰ দিব লাগিব কাৰণ সংগ্ৰাম আৰম্ভ হ'ব স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ অস্তিত্বৰ কাৰণে এই সংগ্ৰাম আৰম্ভ হ'ব অনাদি অনন্তকালৰ কাৰণে অসমত স্থলগিৰি খিলঞ্জীয়া ৰাইজক দপদপি থকাৰ কাৰণে ইয়াত কোনো ধৰ্মীয় উন্মাদনাৰ কথা বতৰাবিলাক নাহিব ইয়াত কোনো সাম্প্ৰদায়িক কথা বতৰা নাহিব ইয়াত কোনো জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ কথা নাহিব ইয়াত কোনো সম্প্ৰদায়ৰ কথা নাহিব কেৱল মাত্ৰ আহিব স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ অনাদি অনন্তকালৰ কাৰণে অস্তিত্ব ৰক্ষা সংগ্ৰামৰ কথা বতৰাবিলাক আহিব এই কথাটো আপোনালোকৰ মাধ্যমেদি অসমবাসী ৰাইজক অৱগত কৰিলোঁ যোৱাকালি শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি যিকেইটা উভয়তে কেইটামান সিদ্ধান্তত আমি উপনীত হ'লোঁ সেই সিদ্ধান্তকেইটা মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেদি অসমৰ সংগ্ৰামী জনতাক আমি অৱগত কৰিব বিচাৰিছোঁ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামৰ মাতৃভূমি অনাদি অনন্তকালৰ কাৰণে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব থকাৰ উদ্দেশ্যে আমি অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত এখন বিশাল গণসমাৱেশৰ আমি আয়োজন কৰিছোঁ এই গণসমাৱেশত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ সহায় সহযোগ আমি একান্তই কামনা কৰিলোঁ যদি কোনোবা ব্যক্তিয়ে সেই আন্দোলনখনত যদি অংশগ্ৰহণ কৰিব নোৱাৰে ঘৰৰ পৰাই ফেচবুক লাইভ কৰক ছ'চিয়েল মিডিয়াত আপোনালোকে সক্ৰিয় হৈ থাকক আৰু স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ কাৰণে আপোনালোকে কেম্পেইনিং কৰক দেখিব আমাৰ যি আন্দোলন সেই আন্দোলনখনত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে ভাবিবলৈ বাধ্য হ'ব যে এইবাৰ স্থলগিৰি খিলঞ্জীয়া ৰাইজ জাগ্ৰত হৈছে আৰু তেখেতলোকৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰাটো স্থলগিৰি খিলঞ্জীয়া ৰাইজৰ নিৰ্বাচিত চৰকাৰখনৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি তেখেতলোকে ভাবিব আৰু এটা স্পৰ্শকাতৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে শিৱসাগৰত এগৰাকী স্থলগিৰি খিলঞ্জীয়া জীয়াৰীক যেতিয়া ৰাজপথত যেতিয়া আক্ৰমণ কৰা হ'ল তেখেতক যেতিয়া গুৰুলাগুৰকৈ পিতা হ'ল সেই ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈগৰাকী যেতিয়া অন্তৰ্ভাগ ফালি দিয়া হ'ল তেতিয়া শিৱসাগৰত এটা প্ৰতিবাদ হ'ল সেই প্ৰতিবাদত আমি শিৱসাগৰ সকলো স্তৰৰ ৰাইজ খিলঞ্জীয়া ৰাইজ অংশগ্ৰহণ কৰিলে আৰু অংশগ্ৰহণ কৰাৰ পিছত এটা খুব সুন্দৰ পৰিৱেশৰ মাজত গোটেই পৰিস্থিতি সাম কাটিলে শিৱসাগৰত এটা সুন্দৰ পৰিৱেশ হ'ল ব্যৱসায় বাণিজ্য ধুনীয়াকৈ চলি আছে ভাতৃত্ববোধৰ মাজেৰে সকলো কথাবিলাক শেষ হৈ গুচি গ'ল কিন্তু দুৰ্ভাগ্যবশতঃ যে শিৱসাগৰ নাজিৰা সমষ্টিৰ বিধায়ক CLP নেতা কংগ্ৰেছ দলৰ তেওঁ নেতা দেৱব্ৰত শইকীয়াদেৱে অসমত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ কথা ক'বলৈ গৈ খিলঞ্জীয়া ৰাইজৰ এই 30টা সংগঠনক যি ধৰণে উপলুঙা কৰিলে যি ধৰণে তেখেতলোকে তাচ্ছিল্য কৰিলে আৰু আমাৰ সিদ্ধান্তক যি ধৰণে অগণতান্ত্ৰিক
অমানসিক আৰু এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিব পৰা পৰিৱেশ হ'ল বুলি তেখেতে যিটো এছেম্বলিত যিটো বক্তব্য ৰাখিলে সেই বক্তব্য আমি দুৰ্গৰ বিৰোধিতা কৰিছোঁ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ উপস্থিতিত সুস্মিতা দেৱে তেখেতলোকৰ বিৰোধী দলৰ ঐক্যমঞ্চৰ সক্ৰিয় সদস্যা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে প্ৰেছ মিট দিয়া এটা কথা ক'লে যে শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠী সংগঠনে এখিনি মানুহক যে কাণত ধৰি আঁঠু কঢ়ালে তাৰ পৰিৱৰ্তে তেখেতলোকে আলফাক কাণত ধৰি আঁঠু কঢ়াব পাৰিব নে নোৱাৰে এই কথাটো সুস্মিতা দেৱে আমাৰ প্ৰেছ মিটৰ কথাটো ক'লে আৰু সেই প্ৰেছ মিটখনত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া উপস্থিত এই কথাবিলাক ক'লে গতিকে আমি পোনপ্ৰথমে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ যে আপুনি শিৱসাগৰত ল এণ্ড অৰ্ডাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ কাম কোনে কৰিলে যে এজনী ছোৱালীক ৰাজপথত খিলঞ্জীয়া থলগিৰি ছোৱালীক দিন দুপৰত দুৰ্বৃত্তই গোলাগুলকৈ পিটি গাৰ বস্ত্ৰ ফালি দিওঁতে ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হ'ল নে শিৱসাগৰ যুৱদলত অসম চৰকাৰৰ মধ্যস্থতাত যিটো এটা শান্তিপূৰ্ণভাৱে যিটো মীমাংসা হ'ল সেই মীমাংসা হওঁতে ল এণ্ড অৰ্ডাৰ পৰিস্থিতি সৃষ্টি হ'ল সেই কথাটো আপুনি উত্তৰ আমাক দিব লাগিব আৰু আপুনি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে 30টা জাতীয় জনগোষ্ঠী সংগঠনক আপুনি এছেম্বলিত যিটো তুচ্ছ তাচ্ছিল্য ওচৰত যিটো মন্তব্য কৰিবলৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাজনৈতিক বক্তব্য তৰ্কাতৰ্কি লাগোতে তেখেত দলৰ সলভেগত পেলাবলৈ গৈ 30টা অৰাজনৈতিক এই সংগ্ৰামৰ পথটো দীঘলীয়া হ'ব সেই কথা আমি নিশ্চিতভাৱে জানো কিন্তু সংগ্ৰামৰ পথ যিমানেই দীঘলীয়া নহওক লাগিলে যদি সময় থাকোঁতে আমি সজাগ আৰু সচেতন নহওঁ তেতিয়াহ'লে আমি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থলগিৰি খিলঞ্জীয়া ৰাইজে বসবাস কৰিব লাগিব আমি সেই কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি সেই কথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ আমি তেনেকুৱা এটা পৰিৱেশত আমি আঁঠুলৈ জীয়াই থাকিব নোৱাৰোঁ গতিকে এই আঁঠুলৈ জীয়াই থকা পৰিৱেশটো নহ'বৰ কাৰণে আমি শিৱসাগৰৰ পৰা এখন গণসংগ্ৰামৰ আমি আয়োজন কৰিছোঁ যিখন গণসংগ্ৰামত অসমৰ প্ৰতিটো প্ৰান্তৰ থলগিৰি খিলঞ্জীয়া ৰাইজে একত্ৰিতভাৱে সন্মুখ সময়ত এখন যুদ্ধ কৰিব এই যুদ্ধখন কাৰো বিপক্ষে হোৱা যুদ্ধ নহয় এই যুদ্ধখন চৰকাৰৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয় এই যুদ্ধখন কোনো এটা সম্প্ৰদায় বা গোষ্ঠীৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয় এই যুদ্ধখন হৈছে এটা সাংবিধানিক যুদ্ধ আৰু এই যুদ্ধখন হ'ব এখন সম্পূৰ্ণ গণতান্ত্ৰিক যুদ্ধ যিখন গণতান্ত্ৰিক আৰু সাংবিধানিক যুদ্ধই অসমত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব অনাদি অনন্তকালৰ কাৰণে সংৰক্ষিত কৰিব সেইখন যুদ্ধত আমি অৱতীৰ্ণ হ'ব বিচাৰিছোঁ গতিকে অসমৰ প্ৰতিটো প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি এই সংগ্ৰামৰ অংশীদাৰিত্ব স্বীকাৰ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমি আৰু এটা কথা আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ অসমৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো চুকে কোণে থকা মানুহখিনি একত্ৰিতভাৱে হৈ নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ ঠাইত থলগিৰি খিলঞ্জীয়া ৰাইজৰ সংৰক্ষণৰ কাৰণে আপোনালোক ওলাই আহক ইয়াত এইটো কথা নহয় যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকলে একেলগে থাকি আমি একেলগে সংগ্ৰাম কৰিবলৈ তেনেকুৱা কোনো কথা নাই কিন্তু আমি এপিল কৰিব বিচাৰিছোঁ যে আপোনালোক যদি বৰপেটাত খিলঞ্জীয়া থলগিৰি ৰাইজ আছে আপোনালোক সেইসকলো ৰাজপথলৈ ওলাই আহক আজি নলবাৰীত যদি খিলঞ্জীয়া থলগিৰি ৰাইজ আছে সেইসকলো ৰাজপথলৈ ওলাই আহক আজি যদি লখিমপুৰ ধেমাজিত থলগিৰি খিলঞ্জীয়া ৰাইজে দপদপাই আছে সেইসকলো ৰাজপথলৈ ওলাই আহক আজি কাৰ্বি আংলঙৰ থলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক আজি ৰাভা হাছঙৰ থলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক আৰু প্ৰতিটো প্ৰান্তৰ যিসকল থলগিৰি খিলঞ্জীয়া ৰাইজ আছে যিসকলে ভাবি আছে বা যিসকলে দেখি আছে যে আমি আমাৰ জেগাতে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ আমি তৃতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ সেইসকলে ৰাজপথলৈ ওলাই আহক আৰু আপুনি এখন গণসংগ্ৰামৰ দিশে এই গোটেই আন্দোলনখন গুচি যাব আৰু অসমত থকা প্ৰতিটো শ্ৰেণীৰ মানুহে এই সংগ্ৰামখনৰ লগত জড়িত হৈ পৰিব তেতিয়া অসমখন সুৰক্ষিত হ'ব অসমীয়া সুৰক্ষিত হ'ব থলগিৰি খিলঞ্জীয়া ৰাইজ অসমৰ অনাদি অনন্তকাললৈ সুৰক্ষিত হৈ থাকিব এইটো আমি শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠী সংগঠনে অসমবাসী ৰাইজলৈ এটা বিনম্ৰতা আৰু খুব আন্তৰিকতাৰে এটা অনুৰোধ জনাইছোঁ আমি আপোনালোকক হাতযোৰ কৰি কাবৌ কৰিছোঁ যে আপোনালোক ওলাই আহক আপোনালোকে এইটো নাভাবিব যে শিৱসাগৰত থকা 30টা জাতীয় জনগোষ্ঠী সংগঠনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা আন্দোলন সৃষ্টি কৰিব পাৰিব সেই কথা আপোনালোকে মনত নাভাবিব আমি এটা চিন্তাৰ খোৰাক আপোনালোকলৈ এৰি দিছোঁ আমি এটা আন্দোলনৰ গতিধাৰা আপোনালোকৰ মাজলৈ এৰি দিছোঁ এই চিন্তাৰ খোৰাক আৰু আন্দোলনৰ গতিধাৰা আপোনালোক মিলিত হওক এই বিভিন্ন ক্ষেত্ৰৰ পৰা এই চিন্তাধাৰাৰ লগত আপোনালোক সংমিশ্ৰিত হওক আৰু তেতিয়া দেখিব যে অসমৰ বিভিন্ন প্ৰান্তত থকা ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু নিজৰ অধিকাৰৰ কাৰণে নিজৰ অঞ্চলত মাত মাতিছে তেতিয়া কোনেও আমাক কোনো ক্ষেত্ৰতে বিভিন্ন ক্ষেত্ৰৰ পৰা আক্ৰমণ কৰাৰ পৰিৱেশ অসমত নাথাকিব আৰু আমি স্বাভিমানী অসমীয়া জাতিটোৱে অসমত স্বাভিমানীৰে মূৰ তুলি জীয়াই থকা এটা পৰিৱেশ ৰচনা কৰিব পাৰিম এই কথা আজি আমি শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্বোধন ধৰা এই সংবাদ মেলৰ জৰিয়তে অসমৰ প্ৰতিটো প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজক আমি এই কথা মনৰ কথাত আমি অৱগত কৰিব বিচাৰিছোঁ আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি কৈছিলোঁ যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰে সংগ্ৰামখন দীঘলীয়া হ'ব আৰু আমি সকলোৱে মিলি শিৱসাগৰত এটা গণসমাৱেশৰ আমি আয়োজন কৰিব বিচাৰিছোঁ এই গণসমাৱেশত এটাই আমি কথা ক'ব বিচাৰিছোঁ যে ৰাইজক সজাগ আৰু সচেতন কৰি অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা থলগিৰি খিলঞ্জীয়া ৰাইজক যাতে অধিকাৰসমূহৰ কথা আমি অৱগত কৰিব পাৰোঁ আৰু অসমত শাসনাধিষ্ঠ চৰকাৰখনক যাতে চকু মেল খুৱাব পাৰোঁ কাৰণ আমি খুলি দিব পাৰোঁ তেখেতলোকক আমি জনাব পাৰোঁ যে আপোনালোকে যিখন অসমত
চৰকাৰ গঠন কৰি আছে সেইখন অসমত খিলঞ্জীয়া থলগিৰি ৰাইজে আপোনালোকক শাসনত অলংকৃত কৰাইছে মুখ্যমন্ত্ৰী আসনত আপোনালোকক বহাইছে চৰকাৰে আপোনালোকক বনোৱাৰ সহায় কৰিছে গতিকে থলগিৰি খিলঞ্জীয়া ৰাইজৰ যিটো আবেগ অনুভূতি যিটো শংকা সেইটো দূৰ কৰাৰ দায়িত্ব আপোনালোকৰ এই চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে বন্ধ হৈ থকা চৰকাৰৰ চকু খুলি দিবৰ কাৰণে মুখ কাণ খুলি দিবৰ কাৰণে আমি এটা গণসমাৱেশৰ আয়োজন কৰিছো আৰু এই গণসমাৱেশত শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্ত উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকলৰ সহায় সহযোগিতা কামনা কৰিছো এইটো নহয় যে আপোনালোকে গণসমাৱেশত অংশগ্ৰহণ কৰি ইনকলাব জিন্দাবাদ দিব লাগিব আপোনালোকে ছ'চিয়েল মিডিয়াৰ দ্বাৰা কেম্পেইনিং কৰক আপোনালোক ফেচবুক লাইভত আহক আপোনালোকে নিজৰ ঘৰৰ ভিতৰত থাকি মনৰ কথাখিনি ফেচবুকৰ জৰিয়তে কওক ছ'চিয়েল মিডিয়াৰ জৰিয়তে কওক আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰাৰ কাৰণে আপোনালোকৰ এটা বহুমূলীয়া বক্তব্যই থলগিৰি ৰাইজক জাগৃত কৰিব আপোনালোকে কওক যে বৰপেটা জিলাত থলগিৰি খিলঞ্জীয়া ৰাইজে এইটো দুৰ্যোগৰ সন্মুখীন হৈ আছে আপোনালোকে এইটো কথা কওক যে আমাৰ উত্তৰ অসমত থকা এই মানুহখিনিয়ে এইটো সংকট ভোগ কৰি আছে আজি বৰাক উপত্যকাত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে কি দুৰ্যোগ সন্মুখীন হৈ আছে আপোনালোকে ফেচবুক জৰিয়তে অসমৰ ৰাইজক অৱগত কৰক তেতিয়া অসমৰ ৰাইজে বুজি পাব যে বৰপেটাত থকা নলবাৰীত থকা ধুবুৰীত থকা কাৰ্বি আংলঙত থকা উত্তৰ কাছাৰত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে কেনেধৰণে দুৰ্যোগৰ সন্মুখীন হৈ আছে এই কথাষাৰ অসমৰ মানুহে বুজি পাব আপোনালোকে শদিয়াত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে ফেচবুক লাইভৰ জৰিয়তে অসমৰ জনগণক বুজাই দিয়ক যে আমি কেনেকুৱা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমি খাৰা হৈ আছো আজি তিনিচুকীয়াত থকা থলগিৰি ৰাইজে এই কথা ৰাইজক জনাই দিয়ক ফেচবুকৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে আমি কেনেদৰে দুৰ্যোগপূৰ্ণ এটা মুহূৰ্তত আমি খাৰা হৈ আছো এটা ছ'চিয়েল আমাৰ কথাখিনি একদম স্পষ্ট আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি কৰা এই সংগ্ৰামখনক হাজাৰজনে বাধা দিবলৈ আহিলেও আমি এই মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা আমি স্পষ্টকৈ কৈছো যে অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত আমি 1 লাখ মানুহ আমি একেলগে সমবেত কৰাম আৰু এই 1 লাখ মানুহে একেলগে 1 লাখ খিলঞ্জীয়া মানুহে একেলগে জয় অসম বুলি চিঞৰি শিৱসাগৰ আকাশ বতাহ কপাই তুলিব আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে ভূমি অধিকাৰ সম্পদ অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সকলোবিলাক অধিকাৰৰ কাৰণে এখন দীঘলীয়া সংগ্ৰাম কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ আগবাঢ়ি আহিব ইতিমধ্যে শিৱসাগৰ জিলাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিখন সংগ্ৰাম আমি আৰম্ভ কৰিছিলো এই সংগ্ৰামখনে বিশেষকৈ উজনি অসমৰ প্ৰতিখন জিলাৰ খিলঞ্জীয়া ৰাইজৰ হৃদয় স্পৰ্শ কৰিছে আজি উজনি অসমৰ প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হৈছে আৰু ঐক্যবদ্ধ হৈ আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যিকেইটা দাবী লৈ ইতিমধ্যে আমি সংগ্ৰামত পথাৰত আমি ভৰি দিছিলো আৰু উজনি অসমৰ প্ৰতিখন জিলাৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজে কিন্তু আমাৰ দাবীকেইটা সমৰ্থন জনাই তেওঁলোকেও এই সংগ্ৰামখন আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেইটো কাৰণে আমি শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি এটা সিদ্ধান্ত লৈছো যে আমি সেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা উজনি অসমত থকা প্ৰতিখন জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্ব আৰু যি সচেতন ৰাইজ আছে এই ৰাইজৰ লগত আমি আলোচনাত মিলিত হ'ম আৰু মিলিত হৈ আমি অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত 1 লাখ মানুহ আমি একগোট কৰি শিৱসাগৰ ৰাজপথৰ পৰা আমি চিঞৰিম জয় আই অসম আৰু আমি আমাৰ খিলঞ্জীয়া মানুহৰ যিখন আমাৰ অধিকাৰৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম দ্বিতীয় কথাটো হৈছে যে আমি কৰা যিখন এই সংগ্ৰামখন আমি দেখা পাইছো যেতিয়া আমি কোনোবা আমাৰ অসমীয়া মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰো বা আন্দোলন কৰো তেতিয়া এছাম মানুহে আমাক সমৰ্থন জনায় আৰু যেতিয়াই আমি সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগটো আহে ন্যায়ৰ প্ৰসংগ আহে তেতিয়া এই চাম মানুহৰ কিন্তু গাত বিচাই ডকাতি ডাকে তেওঁলোক আঁতৰি যায় তেওঁলোকে তেতিয়া মৌনতা অৱলম্বন কৰে গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে যি ধৰণে মাৰোৱাৰী বিহাৰী আমাৰ দৃষ্টিত অখিলঞ্জীয়া ঠিক সেই ধৰণে যিসকল সন্দেহযুক্ত নাগৰিক আছে মিয়া তেওঁলোক কৈছো আমাৰ দৃষ্টিত অখিলঞ্জীয়া গতিকে আমাৰ যুঁজখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ কাৰণ আজিৰ তাৰিখত উজনি অসমৰ প্ৰতিখন জিলাত যেনেকৈ অনা অসমীয়া আগ্ৰাসন চলাইছে ঠিক তেনেধৰণে কিন্তু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে আমাৰ মাটিক কৈ কৈছে আমাক অৰ্থনৈতিক আমাৰ গোটেই ব্যৱস্থাটো এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতলৈ গুচি গৈছে আপোনালোকে দেখিছে যে দুদিনমানৰ আগতে যেতিয়া নগাঁও জিলাৰ পৰা যেতিয়া আমাৰ মাছ বন্ধ কৰি দিম বুলি আমাক হুংকাৰ দিলে তেতিয়া কিন্তু উজনি অসমৰ কেইবাখনো বজাৰ ইতিমধ্যে স্তব্ধ হৈ পৰিছিলে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে উজনি অসমৰ গোটেই অৰ্থনৈতিক যিটো ব্যৱস্থা এই ব্যৱস্থাটো এতিয়া আমাৰ এছাম সন্দেহযুক্ত মানুহে তেওঁলোকৰ হাতৰ মুঠিত ৰাখিছে আজি উজনি অসমৰ মাছ মাংস শাক পাচলি কণী সকলোবিলাক আজি সন্দেহযুক্ত নাগৰিক হাতত এতিয়া তেওঁলোকৰ হাতত আছে গতিকে
আমাৰ এই সংগ্ৰামখন যাতে উজনি অসমৰ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো যাতে আমি আমাৰ থলুৱা খিলঞ্জীয়াৰ মানুহৰ যাতে আমি ৰাখিব পাৰো, আমাৰ থলুৱা মানুহে যাতে কাম বন কৰি গোটেই অৰ্থনৈতিক ব্যৱস্থাটো আমাৰ হাতলৈ আনিব পাৰে, তাৰ কাৰণে কিন্তু এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম। গতিকে আমাৰ কথাটো স্পষ্ট যে এই যুঁজখন হৈছে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ। আমি বাৰে বাৰে কৈ আছো যে এই মাতৃভূমিত অনাদিঅন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদৰ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ থাকিব লাগিব। আমি তাৰ কাৰণে সংগ্ৰাম কৰিছো আৰু আমি সংগ্ৰাম কৰি যাম। কিন্তু এতিয়া আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে যে এতিয়া খিলঞ্জীয়াৰ পক্ষত কোন আছে? আজিৰ তাৰিখত আমাৰ মনত অহা ডাঙৰ প্ৰশ্নটো হৈছে যে আজিৰ তাৰিখত খিলঞ্জীয়াৰ পক্ষত কোন আছে? আমি যদি অনা অসমীয়াৰ কথা ক'বলৈ যাওঁ তেতিয়া আছাম ৰাজনৈতিক নেতা আমাক সমৰ্থন কৰে, কিন্তু যদি আমি সন্দেহযুক্ত মানুহৰ কথা ক'বলৈ যাওঁ কিন্তু তেতিয়া তেওঁলোকে মৌনতা অৱলম্বন কৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আজিৰ তাৰিখত কিন্তু আমাৰ খিলঞ্জীয়াৰ মানুহৰ পক্ষত কোনো মানুহ নাই, কোনো ৰাজনৈতিক দল নাই, কোনো মানুহ নাই। গতিকে আমাৰ অসমত থকা প্ৰতিজন খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে কিন্তু নিজে ৰাজপথলৈ ওলাই আহিব লাগিব। আৰু সেইকাৰণে আমি অক্টোবৰ মাহৰ শেষৰ ফালে আমি যিখন বিশাল গণসমাৱেশ আমি আয়োজন কৰিবলৈ গৈ আছো, এই গণসমাৱেশখনক অসম আৰু অসমীয়া জাতিক ভাল পোৱা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহে ইয়াত সমবেত হবৰ কাৰণে সকলো মানুহ একগোট হৈ সকলো মানুহে মুখত জয় আই অসম বুলি চিঞৰি অসমৰ আকাশ পতাশ কঁপাই তুলিবৰ কাৰণে আমি এই সংবাদ মেলৰ জৰিয়তে এতিয়া আমি অনুৰোধ জনাইছো। সেই সময়ত কেৱল মাত্ৰ বংগমূলীয় বাংলাদেশীসকলক প্ৰশ্ৰয় দি তেওঁলোকে এটা অসমত যিটো আজিৰ তাৰিখত যিটো এটা পৰিৱেশ হৈছে, আমি এই কথাটো যে বাৰে বাৰে কৈ আছো যে নামনি অসমখনক ইতিমধ্যে নামনি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বংগমূলীয় বহিৰাগতৰ দ্বাৰা ইতিমধ্যে তাত দখল কৰা হৈছে। আমাৰ যিসকল অসমীয়া খিলঞ্জীয়া লোক আছে তাত অসুৰক্ষিত হৈ পৰিছে। এই কথা ইতিমধ্যে বহু সংখ্যালঘু সংগঠনৰ ফালৰ পৰাও সংখ্যালঘু সংগঠনৰ নেতৃত্ব সংবাদ মাধ্যমত ব্যক্ত কৰিছে যে আমাৰ যিসকল খিলঞ্জীয়া মুছলমান আছে সেইসকলো আজিৰ তাৰিখত নামনি অসমত সুৰক্ষিত নহয়। গতিকে আমি এই কথাবিলাক পাহৰি যোৱা নাই। আমি খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ কথাটো ক'বলৈ যাওঁতে কোনো ধৰণৰ ধৰ্ম সম্প্ৰদায়ৰ কথা আমি ত্ৰিশ জাতীয় জনগোষ্ঠী সংগঠনৰ তৰফৰ পৰা আমি উল্লেখ কৰা নাই। আজি যি ধৰ্মৰে নহওক, যিসকল অখিলঞ্জীয়া, যিসকল বাহিৰাগতই যি ধৰ্মৰে নহওক, অসমীয়াৰ জাতিৰ কাৰণে যিসকল ভাবুকি তেখেতসকল ভাবুকিয়েই। গতিকে সময় থাকোঁতে যদি আমি ইয়াৰ বিৰুদ্ধে বিৰোধিতা নকৰোঁ, ইয়াৰ বিৰুদ্ধে এখন গণ আন্দোলন আৰম্ভ নকৰোঁ, তেতিয়াহ'লে অনাগত সময়ত অসম মূলকত কোনো অসমীয়া জাতি জীয়াই নাথাকিব, এই কথা নিশ্চিত। আৰু এটা কথা মানে বিভিন্ন আপোনালোকে প্ৰশ্ন কৰি আছে বিগত সময়তো যে সংগ্ৰামখন কেৱল উজনি অসমতে হৈছে, নামনি অসমলৈও এখন সংগ্ৰাম বিয়পাই নিয়া হ'বনে নাই। আমি এটা কথা আপোনালোকক আগতে কৈছোঁ, সংগ্ৰামখন উজনি অসমৰ পৰা আৰম্ভ কৰিছোঁ, লাহে 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 আমি সংগ্ৰামখন নামনি অসমলৈও আমি বিয়পাই দিম। আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰিম। ইতিমধ্যে আমাৰ উজনি অসমৰ অন্যান্য জিলাসমূহত যিসমূহ ঐক্যমঞ্চ, আমাৰ বিভিন্ন ধৰণৰ ঐক্যমঞ্চ গঠন হৈ পৰিছে খিলঞ্জীয়াৰ পক্ষত, তেখেতসকলকো আমি একত্ৰিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সকলোৰে লগত আলোচনা বিলোচনা কৰি আমি অক্টোবৰ মাহৰ শেষৰ ফালে এখন গণসংগ্ৰাম আমি আৰম্ভ কৰিম। আৰু আপোনালোক সকলো খিলঞ্জীয়া অসমীয়া জনগোষ্ঠী, অসমীয়া জাতি, সকলো ৰাইজৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। স্তম্ভ সাংবাদিক বন্ধুসকললৈ আমি 30 জাতীয় জনগোষ্ঠী সংগঠনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে সদুতায়ন ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়াই যোৱাকালিৰ আমাৰ 30 জাতীয় জনগোষ্ঠী সংগঠনৰ যি উমৈহতীয়া বৈঠক হৈছিলে, বৈঠকত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছে। আমাৰ তৰফৰ পৰা আমি এটা কথা অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ, বা ইতিমধ্যে আপোনালোকে গোটেই পৰিৱেশটো নিজে আপোনালোকে প্ৰত্যক্ষ কৰিছে। যোৱা 19 তাৰিখে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত আমি 30 জাতীয় জনগোষ্ঠী সংগঠনে একত্ৰিত হৈ শিৱসাগৰৰ পৰা এখন গণতান্ত্ৰিক সংগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ। আৰু এই গণতান্ত্ৰিক সংগ্ৰামখনত অসমৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো খিলঞ্জীয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি আগবঢ়াইছে। আৰু ইতিমধ্যে আমি এটা কথা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজৰ পৰা আমি উপলব্ধি কৰিছোঁ যে অনন্ত কাললৈ অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ভূমিৰ ওপৰত অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ সাব্যস্তকৰণৰ বাবে 30 জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃত্বত এখন গণসংগ্ৰামৰ অসমৰ ৰাইজে পোষকতা কৰিছে। আৰু আমি 30 জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৃন্দ এই সংগ্ৰামখনলৈ আমি আগবাঢ়ি আহিছোঁ। আমি বাট দেখুৱাইহে দিব বিচাৰিছোঁ, কিন্তু নেতৃত্ব ল'ব অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় ৰাইজে। আৰু এই সমগ্ৰ বিষয়টো প্ৰথম অৱস্থাত আমি উজনি অসমৰ পৰা আৰম্ভ কৰিছোঁ, আৰু অনাগত সময়ত সমগ্ৰ অসমব্যাপী এই খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন আমি আগবঢ়াই লৈ যাম। আৰু ইতিমধ্যে এটা কথা আমি
স্পষ্ট কৰিছোঁ ইতিমধ্যে বসন্ত গগৈ ডাঙৰীয়াও কৈছে যে এই সংগ্ৰাম আগবঢ়াই নিবলৈ যাওঁতে প্ৰথম পৰ্যায়ৰ যিটো ঘটনা শিৱসাগৰত সংঘটিত হৈছিলে তাৰপিছত আমি দেখিবলৈ পালোঁ এটা সঠিক লাইনত যেতিয়া আমি সংগ্ৰামখন আগবঢ়াই নিছোঁ সেই সময়ত আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে আমি কোনো কাৰো পক্ষত নাই, আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নাই, আমি কেৱল আছোঁ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পক্ষত। এই কথাটো আমি বাৰে বাৰে উল্লেখ কৰিছোঁ আৰু প্ৰথম যিখন আমি সংগ্ৰাম শিৱসাগৰত আৰম্ভ কৰিছিলোঁ সেইদিনা আমি স্পষ্টকৈ এই বিষয়খিনি উল্লেখ কৰি দিছোঁ। কোনো এখন চৰকাৰ কোনো বিৰোধী দলক আমি সমালোচনা কৰি এখন সংগ্ৰাম আৰম্ভ কৰা নাছিলোঁ। কিন্তু আটাইতকৈ উদ্বেগজনক কথা, ধিংকাণ্ড সংঘটিত হোৱাৰ পাছতেই আমি কিছুমান ৰাজনৈতিক নেতা পালি নেতাৰ কিছুমান বক্তব্য আমি প্ৰত্যক্ষ কৰিলোঁ, যিবিলাকৰ মুখত যিবিলাকে শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছে। প্ৰথমতে আমি দেখিবলৈ পালোঁ যে বিৰোধী দলৰ কেইগৰাকীমান বিধায়কৰ পৰাই প্ৰথমতে তেখেতসকলে খিলঞ্জীয়া উজনি অসমৰ জাতি জনগোষ্ঠীসমূহক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে আৰু সমালোচনা কৰিবলৈ যাওঁতে বাৰে বাৰে তেখেতসকলৰ মুখত কিন্তু এই সাম্প্ৰদায়িক মন্তব্যবিলাক আমি দেখিবলৈ পালোঁ। আমি সূক্ষ্মভাৱে গোটেই বিষয়খিনি পৰ্যালোচনা কৰিছোঁ, সূক্ষ্মভাৱে গোটেই কথাখিনি চিন্তা চৰ্চা আমি কৰিছোঁ। আমি চৰকাৰখনে শাসকীয় দলৰ চৰকাৰখনে যেতিয়া কিছু জাতি বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে তেতিয়াও আমি জাতি জনগোষ্ঠী সংগঠনে বিৰোধিতা কৰিছোঁ। কিন্তু এটা কথা আমি বুজি নাপালোঁ যে এখন খিলঞ্জীয়া পক্ষত থাকি এখন সংগ্ৰাম যেতিয়া আমি আগবঢ়াই নিছিলোঁ, যেতিয়া আমি বংগমূলীয় বাংলাদেশীসকলৰ বিৰুদ্ধে এখন প্ৰতিবাদ আৰম্ভ কৰিব এখন সংগ্ৰাম আৰম্ভ কৰিব বিচাৰিলোঁ, চাৰিওফালে ৰাইজ যেতিয়া একত্ৰিত হ'ল সেই সময়ত আমি দেখিবলৈ পালোঁ যে বেছিভাগ সময় বিৰোধী পক্ষৰ ফালৰ পৰা এই গোটেই সংগ্ৰামখন ৰাজনীতিকৰণ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিলে। য'ত নেকি আমাৰ শিৱসাগৰ জিলাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আমাৰ টি সংগঠনক উদ্দেশ্যি বিৰূপ মন্তব্য প্ৰদান কৰিলে। TMCৰ আজি বিৰোধী ঐক্য মঞ্চৰ অন্য এটা দল TMCৰ সাংসদ সুস্মিতা দেৱেও আমাক তুচ্ছ তাচ্ছিল্য কৰিলে। আমি দেখিবলৈ পালোঁ প্ৰথম ক'ৰ পৰা আৰম্ভ হৈছিলে, আমাক সমালোচনা কৰা প্ৰথম ক'ৰ পৰা আৰম্ভ হৈছিলে, এই গোটেই কথাখিনি আমি চালি জাৰি চালোঁ। আমি দেখিবলৈ পালোঁ যে গোৱালপাৰা বিধায়কগৰাকীয়ে আমাক সমালোচনা কৰিলে। আমি দেখিবলৈ পালোঁ অন্যান্য বহুকেইগৰাকী বিৰোধী দলৰ নেতা ৰাজনৈতিক নেতা পালি নেতাই আমাক সমালোচনা কৰিবলৈ ধৰিলে আৰু বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমৰ জৰিয়তে কিছুমান সাম্প্ৰদায়িক মন্তব্য তেখেতসকলে আগবঢ়াবলৈ বিচাৰিলে। এই কথাটো এটা স্পষ্ট হৈ পৰিলে যে আপোনালোকক আমি বাৰে বাৰে এটা কথা কৈছোঁ, আমি চৰকাৰী পক্ষৰ সিদ্ধান্তসমূহক জাতি বিৰোধী সিদ্ধান্তসমূহক বিৰোধিতা কৰা মানে কোনো এটা বিৰোধী ৰাজনৈতিক দলক সমৰ্থন কৰা নুবুজা, এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ। গতিকে আজিৰ তাৰিখত এই গোটেই যি পৰিস্থিতি, আমাৰ যিখন সংগ্ৰাম বিপথে পৰিচালিত কৰিবৰ কাৰণে বিৰোধী পক্ষৰ পৰা একত্ৰিতভাৱে বিভিন্ন পক্ষই বাৰে বাৰে হেঁচা দি বাৰে বাৰে তেখেতসকলে এনেকুৱা ধৰণৰ মন্তব্য কৰি আমাৰ সংগ্ৰামখন বিচলিত কৰিব বিচাৰিছে আৰু অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। গতিকে আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক কৰজোৰে প্ৰাৰ্থনা কৰি আমি আহ্বান জনাইছোঁ যে অসমৰ খিলঞ্জীয়া ৰাইজ কোনো কাৰণতে বিভ্ৰান্ত হ'ব নালাগে। আমাৰ যিখন সংগ্ৰাম আমি খিলঞ্জীয়াৰ পক্ষত আৰম্ভ কৰিছোঁ, এই সংগ্ৰামখন আমি আপোনালোকৰ অনুমতি লৈ আপোনালোকৰ দিহা পৰামৰ্শ লৈ আপোনালোকক লগত লৈ আমি সঠিক দিশত আগবঢ়াই লৈ যাম। এই কথাখিনি আমি এটা কথা কৈছোঁ। লগতে এটা কথা আমি ক'ব লাগিব, যিহেতু বিৰোধী দলে বাৰে বাৰে আমাক সমালোচনা কৰিছে, এছ দলে আমাক বাৰে বাৰে সমালোচনা কৰিছে, কংগ্ৰেছ দলে এটা কথা হয়তো পাহৰি বিগত সময়ত অসমক প্ৰতিনিধিত্ব কৰি চৰকাৰ গঠন কৰি আছিলে। প্ৰথম কথা হ'ল কিহৰ কাৰণে তেওঁলোকক অসমৰ ৰাইজে বিদায় দিবলগীয়া হ'ল। এই কথা আজি আপোনালোকে গম পাইছে, টি জাতি জনগোষ্ঠী সংগঠনে আমি ঐক্যবদ্ধ হিচাপে সংবাদমেল দিয়া হৈছে। আমি অলপ আমাৰ দুখ লাগিছে, যিহেতু আমি নিজৰ জাতিটোৰ কাৰণে মাত মাতি আহিছোঁ, আমি খিলঞ্জীয়া অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ কাৰণে মাত মাতি আহিছোঁ। তাৰ মাজতে আমাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই আমাক তুচ্ছ তাচ্ছল্য শব্দবিলাক কোৱা লিখা আমাৰ অনুভৱ হৈছে যে আমি সংগ্ৰামখন এগৰাকী ছোৱালীৰ কাৰণে যেন আমি কৰাৰ কাৰণে কিবা ভুল হ'ল নি। আমি দেৱব্ৰত শইকীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এগৰাকী ছোৱালী ন্যায় পোৱাৰ কাৰণে, ন্যায় পাবৰ কাৰণে যদি আমি আন্দোলন কৰাৰ কাৰণে যদি ভুল হ'ল, তেওঁ আমাক ক'ব লাগিছিল ভুল হ'ল বুলি। কিন্তু আমাক সমালোচনা কৰিছে, য'ত সদনত কৈছে এষাৰ কথা, কোনোবা এখন সংবাদমেলত নহয়, এটা সদনত, যিটো সদনত কোৱা কথাবিলাক লিপিবদ্ধ হৈ থাকে, সদনত কোৱা কথাবিলাক। কিন্তু দেৱব্ৰত শইকীয়াই এইখিনিয়ে জ্ঞান নাই। তেওঁ এজন কংগ্ৰেছ দলৰ দলপতি হিচাপে, এজন বিধায়ক হিচাপে 30টা জাতি জনগোষ্ঠী সংগঠনৰ সমালোচনা কৰিব ইমান সাহস পালে। যিগৰাকীয়ে বিজেপিলৈ যাম যাম বুলি কৈ থাকে, মাকে যেতিয়া কয় যে বিজেপিলৈ বোপাই নাযাবি বুলি, তেতিয়াহে তেওঁ বোলে বিজেপিলৈ নাযায়। আৰু ইভাগেতো বিজেপিৰ লগতে কথা বতৰাবিলাক চলি থাকে দেৱব্ৰত শইকীয়াই। আৰু দেৱব্ৰত শইকীয়াই এই কথাখিনি তেওঁ, আমি যিমানখিনি জানো, তেওঁ হয়তো বিজেপিৰ লগতো তেওঁ
মিতিয়ালি আছে দেৱব্ৰত শইকীয়াই আৰু কিন্তু তেওঁ এই কথাখিনি আমাক বাৰে বাৰে তেওঁ আমাৰ তুচ্ছ তাচ্ছিল্য কৈ থকাৰ কাৰণে আমি ধিক্কাৰ জনাইছো আৰু তেওঁ অতি সোনকালে এই আমাৰ যি জাতি জনগোষ্ঠী সংগঠনক সময় দিয়া হৈছে সময়ৰ ভিতৰত তেওঁ স্থিতি স্পষ্ট কৰিবৰ বাবে আমি দাবী জনাইছো আৰু লগতে আমাৰ যি তৃণমূল কংগ্ৰেছৰ সুস্মিতা দে নামৰ যিগৰাকী সাংসদগৰাকীক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো সুস্মিতা দেৱ অসমৰ তেওঁ অভিভাৱক নহয় জাতি জনগোষ্ঠীৰ অভিভাৱক নহয় আমি তেওঁক সকীয়াই দিছো যে আলফা তুলনাক আমাক নানিব আলফাক কিবা ক'বলৈ থাকিলে তেওঁ ডাইৰেক্ট কৰক কিন্তু আমাৰ জাতি জনগোষ্ঠী সংগঠনবিলাকৰ টাৰ্গেট কৰি এই কথাখিনি কোৱাৰ কাৰণে তেওঁক আমি সেৱা বিচাৰিবৰ বাবে দাবী জনাইছো আৰু সুস্মিতা দেৱে যদি উজনি অসমত আহে তেনেহ'লে কিন্তু আমি পহুখেদা দিয়া হ'ব যে জাতি জনগোষ্ঠীক তেওঁ যি সমালোচনা কৰিছে এই সমালোচনা কৰাৰ কাৰণে সুস্মিতা দেৱক আমি পহুখেদা দিয়া হ'ব।